নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ধন টকা পইচাৰ অভাৱনাতন সকলোৰে বাবে কেতিয়াবা নহয় কেতিয়াবা আহে বাস্তুশাস্ত্ৰ আৰু তান্ত্ৰিক শাস্ত্ৰত এনে কিছুমান উপায় আছে সেইসমূহ যদি সঠিকভাৱে ব্যৱহাৰ কৰিব পৰা হয় তেনে যিমান ধনৰ সমস্যা নাহক কিয় তৎক্ষণাৎ সেই সমস্যা দূৰ কৰিব পাৰি আপুনি যদি কেতিয়াবা ধনৰ সমস্যাত পৰি মহা সংকটত পৰিছে সেই সমস্যাৰ পৰা ৰক্ষা পৰিবৰ বাবে আনৰ ওচৰত সহায় বিচাৰিও সহায় নাপায় তেনে নিজৰ চুলিৰে এটা সৰু উপায় কৰি দিয়ক আপোনাক সহায় কৰিবলৈ মানুহৰ ভিৰ লাগিব এই উপায় কৰাৰ ফলত আপোনাৰ ওচৰলৈ সকলো আগবাঢ়ি আহিব সংকটমোচন হনুমান আৰু লক্ষ্মী দেৱীৰ কৃপাত আপোনাৰ হাতলৈ তৎক্ষণাৎ ধনৰ আকৰ্ষণ হ'ব যিকোনো প্ৰকাৰে আপোনাৰ হাতলৈ ধন আহিব সেয়া লাগিলে আপুনি কাৰোবাৰ পৰা পাবলগীয়া টকাই হওক নাইবা আন কোনোবাই আপোনাক ধাৰলৈ বা সহায় কৰক যি হ'লেও আপোনাৰ হাতলৈ টকা আহিবই আহিব নিজৰ মূৰৰ চুলিৰে কৰা এই উপায়ৰ ফলত ধন আকৰ্ষণ হৈ আপোনাৰ পকেট ভৰি পৰিব যদি কেতিয়াবা ধনৰ অতি আৱশ্যক হয় আপোনাৰ বা ধনৰ বাবে আপুনি সমস্যাত পৰে সোনকালে আপোনাৰ হাতলৈ ধন অহাটো বিচাৰে তেনে এই উপায় নিশ্চয় কৰক এই উপায়ৰ ফলত আপুনি ধনী হ'ব সেই কথা নহয় কিন্তু আপুনি সমাধান পাব পাৰিব ধনৰ সমস্যাত এই উপায় কৰাৰ ফলত আপোনাক সহায় কৰিব নিবিচৰাজনেও সহায় কৰিবলৈ আগবাঢ়ি আহিব আৰু আপুনি নিজৰ বিপদৰ পৰা ৰক্ষা পৰিব পাৰিব আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম বাস্তুশাস্ত্ৰ আৰু তান্ত্ৰিক শাস্ত্ৰৰ জৰিয়তে কি উপায় কৰিব পাৰিলে অৰ্থনৈতিক সমস্যাৰ পৰা মুক্তি পাব পাৰি বাবা হনুমানৰ বাবে কি উপায় কৰিব পাৰিলে অৰ্থ সংকট দূৰ হৈ বিপদমুক্ত হ'ব পাৰে যিসকলে ধন টকা পইচাৰ ক্ষেত্ৰত মাজে মাজে মহা সমস্যাত বা সংকটত পৰি থাকে ধাৰ ঋণত ধন টকা পইচা বিচাৰিলেও আনৰ পৰা সহায় কম পায় তেওঁলোকে যদি সেই সময়ত আজিৰ ভিডিঅ'ত কোৱা উপায়টো কৰিব পাৰে নিজৰ মূৰৰ চুলি ছিঙি তেনে তেওঁলোকে সেই সংকটৰ পৰা হনুমানৰ কৃপাত মুক্ত হ'ব পাৰিব ইয়াৰ উপৰিও লক্ষ্মী দেৱীৰ কৃপাত ধনৰ সমস্যাৰ পৰা তৎক্ষণাৎ ৰক্ষা পৰিব পাৰে সেই ব্যক্তি গতিকে আজিৰ ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চাব তেওঁলোকে নিশ্চয় অৰ্থনৈতিক ক্ষেত্ৰত উপকৃত হোৱাৰ সুযোগ পাব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক যেতিয়াই কোনো ব্যক্তি ধনৰ সমস্যাত পৰে ধন টকা পইচাৰ সংকটত পৰি তেওঁ অৰ্থনৈতিক ক্ষেত্ৰত জুৰুলা হয় তেওঁ কি উপায় মূৰৰ চুলি ছিঙি কৰিব পাৰিলে তৎক্ষণাৎ শ্ৰী হনুমান আৰু লক্ষ্মী দেৱীৰ কৃপাত সেই সমস্যাৰ পৰা ৰক্ষা পৰিব পাৰে আৰু যিকোনো লোকে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহে কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা ধনলক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ হিন্দু ধৰ্মৰ বিভিন্ন শাস্ত্ৰসমূহত মানৱ জাতিৰ কল্যাণৰ বাবে বিভিন্ন উপায় দিয়া আছে যি সমস্যাই নহওক কিয় বাস্তুশাস্ত্ৰ জ্যোতিষশাস্ত্ৰ তান্ত্ৰিক শাস্ত্ৰত সেই সমস্যাসমূহৰ উপায় বা প্ৰতিকাৰ আছে আমি সেইবোৰ নজনাৰ বাবে বা নপঢ়াৰ বাবে বিভিন্ন সমস্যাত পৰি দিক বিদিক হেৰুৱাই ককবকাই থাকিবলগীয়া হয় অৱশ্যে শাস্ত্ৰত থকা এই উপায়সমূহৰ প্ৰতিকাৰসমূহ বহুতেই ওলাই কৰি চলিব বিচাৰে কিন্তু এইসমূহ প্ৰমাণিত উপায় সৎভাৱে বিশ্বাসেৰে ভগৱানক হৃদয়ংগম কৰি যদি কৰিব পাৰে তৎক্ষণাৎ সফলতা পোৱা হয় এই কথা ঠিক যে এই উপায় বা প্ৰতিকাৰ কৰাৰ লগে লগেই ভগৱানে আহি আপোনাক সেই সমস্যা সমাধান কৰি নিদিয়ে কিন্তু উপায় কৰা বা প্ৰতিকাৰ কৰাৰ পাছত আপুনি যি সমস্যাত পৰি ককবকাই থাকিব সেই সমস্যা সমাধানৰ পথ বিচাৰি পাব আৰু কোনো মানুহৰ সহায়ত ঐশ্বৰিক শক্তিৰ দ্বাৰা আপুনি আপোনাৰ সমস্যা সমাধান কৰিব পাৰিব বহু মানুহে নিজৰ ভাগ্যক দোষ দি থাকে তেওঁৰ ভাগ্য বেয়া তেওঁ ভবামতে কামবোৰ নহয় কষ্ট কৰাৰ পাছতো তেওঁ সুফল নাপায় তেওঁ কৰা কামত বাধা বিঘিনি থাকে বা সেই কামৰ সফলতা ভবাৰ দৰে নহয় ঠিক তেনেকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰতো তেওঁলোকে ইণ্টাৰভিউ দি অৰ্হতা থকাৰ পাছতো সফলতা নাপায় তেতিয়া তেওঁলোক ভাগৰি পৰে এনেবোৰ সমস্যা যাৰ লগত হৈ আছে বা হৈ থাকে তেওঁলোকে যদি চাকৰি ইণ্টাৰভিউ নাইবা যি কামতেই নাযাওক কিয় সেই কামত যোৱাৰ আগত মংগলবাৰ বা শনিবাৰে হনুমানজীৰ চৰণত এটা উপায় কৰি এটা বস্তু ঘৰত ৰাখিব পাৰে যিকোনো কামত যাত্ৰা কৰি যোৱাৰ সময়ত সেই বস্তুটো চাই যাব পাৰে তেনে তেওঁলোকে যি কামতেই নাযাওক কিয় সেইদিনা সেই কামৰ সফলতা পাব হনুমান হৈছে সংকটমোচন কলিযুগত হনুমানৰ দয়াৰ অবিহনে একো ক্ষেত্ৰতেই সফলতা নাপায় হনুমান কলিযুগৰ জাগ্ৰত দেৱতা আপোনাৰ ক্ষেত্ৰতো যদি এনে সমস্যা হৈ আছে তেনে এই কাম নিশ্চয় কৰক কামটো আপুনি মংগলবাৰ বা শনিবাৰে কৰিব লাগিব হনুমান হৈছে মংগলৰ অধিপতি মংগল হৈছে ভাগ্যৰ প্ৰতিনিধি মংগল বা শনিবাৰে আপুনি ওচৰৰ হনুমান মন্দিৰলৈ যাব
এটা এটকীয়া পইচা অৰ্থাৎ এটকীয়া মুদ্ৰা লৈ সেই দিনটোত আপুনি নিৰামিষ আহাৰ ভোজন কৰিব। ৰাতিপুৱা গা ধুই এটা এটকীয়া মুদ্ৰা লৈ হনুমানজীৰ য'ত পূজা প্ৰাৰ্থনা নিয়মিতভাৱে হৈ থাকে তেনে মন্দিৰলৈ যাব, বা আপোনাৰ ঘৰত যদি আপোনাৰ ঘৰত নিয়মিতভাৱে হনুমানক পূজা প্ৰাৰ্থনা কৰি ধূপ বন্তি জ্বলাই আছে তেনে সেই মূৰ্তিৰ ওচৰতো আপুনি এই উপায়টো কৰিব পাৰে। প্ৰথমে হনুমানৰ সন্মুখত ধূপ বন্তি জ্বলাই সেই মুদ্ৰাটো তেওঁৰ চৰণত অৰ্পণ কৰিব। হৃদয়ৰ পৰা হনুমানজীক প্ৰাৰ্থনা জনাই আপোনাৰ আশাৰ কথা জনাব। ইয়াৰ পিছত আপুনি সেই মুদ্ৰাটো নিজৰ সোঁহাতত লৈ হনুমানজীৰ চৰণত বা গাত লাগি থকা সেন্দুৰ বা কুমকুম আপোনাৰ বাওঁ হাতৰ অনামিকা আঙুলিৰে আনি আপোনাৰ হাতত থকা মুদ্ৰাটোত লগাই মুদ্ৰাটো ৰঙা কৰি দিব, যাতে আপোনাৰ হাতত থকা মুদ্ৰাটো চিনিব নোৱাৰা হৈ যায়। তেনেকৈ হনুমানজীৰ চৰণৰ পৰা বা গাৰ পৰা সেন্দুৰ আনি মুদ্ৰাটোত লগাব। ইয়াৰ পাছত আপুনি মুদ্ৰাটো হনুমানজী অৰ্থাৎ হনুমান মূৰ্তিৰ আপুনি হাতত নিজে সুমুৱাই দিব। কিছু সময় তেনেকৈ থাকিবলৈ দিব। তাৰ পাছত সেই মুদ্ৰাটো আপুনি ঘৰলৈ লৈ আহিব। য'ত আপোনাৰ ঘৰত ধূপ বন্তি প্ৰতিদিনেই জ্বলায় সেই স্থানত সেই মুদ্ৰাটো ৰাখি থ'ব। যেতিয়া আপুনি কোনো কামত ঘৰৰ পৰা ওলাই যাব তেতিয়া যদি সেই মুদ্ৰাটো দৰ্শন কৰি বা চাই যাব পাৰে, মনতে সেই কামৰ সফলতা কামনা কৰি যায়, তেনে হনুমানৰ কৃপাত আপোনাৰ সেইদিনা যি কামত যাব সেই কামৰ সফলতা পাব। চাকৰি ইণ্টাৰভিউৰ ক্ষেত্ৰত যদি আপুনি সেই মুদ্ৰাটো চাই যায় বা সেই মুদ্ৰাটো নিজৰ লগত লৈ যায় তেনে 100% সেইদিনা সেইজনৰ সফলতা হ'ব আৰু ভাগ্য মুকলি হ'ব। এখন ঘৰত বিভিন্ন কাৰণত বাস্তুদোষ হ'ব পাৰে। কেতিয়াবা নিজৰ ভুলৰ বাবে বাস্তুদোষ হৈ ঘৰত মহা অশান্তি হয়। বিভিন্ন অপায় অমংগল বেমাৰ আজাৰ, আনকি নালাগে বাস্তুদোষ বেছি থাকিলে ঘৰৰ কোনো সদস্য দুৰ্ঘটনা পৰ্যন্তও হ'ব পাৰে। বাস্তু শান্তিৰ বাবে জ্যোতিষশাস্ত্ৰত এটা বিশেষ উপায় পোৱা যায়। যদি মাজে মাজে এই উপায় কৰি থাকিব পাৰে তেনে সেইখন ঘৰত বাস্তুদোষ কেতিয়াও থাকিব নোৱাৰে আৰু বাস্তুদোষে সেই ঘৰৰ ব্যক্তিক অপকাৰ কৰিব নোৱাৰে। উপায়টো কেৱল মাত্ৰ অমাৱস্যাৰ দিনা সন্ধিয়া কৰিব লাগিব। বিশেষকৈ বাস্তুদোষ বেছি থাকিলে ব্যক্তিৰ জীৱনত দৰিদ্ৰতাৰ প্ৰভাৱ পৰে। এখন ঘৰত বাস্তুদোষ থাকিলে যিকোনো দিশত অবাবত ধন খৰচ হয়। অমাৱস্যাৰ সন্ধিয়া যদি এটা মাটিৰ পাত্ৰত অলপমান বগা সৰিয়হ আৰু অলপমান ৰঙা শুকান জলকীয়া জ্বলাই গোটেই ঘৰখনতে সেই তাৰ ধোঁৱা দিয়া হয়, তৎক্ষণাত সেই ঘৰৰ পৰা বাস্তুদোষ আঁতৰ হৈ যায়। ফলত ঘৰখনত সুখ শান্তি আহে, বিপদ কম হয়। আৰু এই কাম কৰিব পাৰিলে প্ৰতি মাহৰ অমাৱস্যাৰ দিনা কৰিব লাগে। আপুনি মানক বা নামানক বাস্তুদোষ থকা ঘৰত কেতিয়াও সুখ শান্তি নহয়। যিকোনো ক্ষেত্ৰতেই অপায় অমংগল হয় আৰু ঘৰলৈ বিপদ বিঘিনি আহে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক নিজৰ চুলিৰে কি উপায় কৰিব পাৰিলে ধন টকা পইচাৰ সমস্যাৰ পৰা মুক্তি পাব পৰা হয়। ধন টকা পইচাক লৈ কেতিয়াবা মহা চিন্তাত পৰিব লগা হয়। যেতিয়া সমস্যা আহে তেতিয়া সেই সময়ত ধন টকা পইচা হাতত নাথাকে। আনক সহায় বিচাৰিলেও কেতিয়াবা আনৰ পৰা সহায় পোৱাটো বৰ কঠিন হৈ পৰে। এনে ক্ষেত্ৰত মহা সংকটত পৰিব লগা হয়। যেতিয়া সোনকালে ধন টকা পইচা লাগে তেতিয়া পোৱা নাযায়, কাৰোবাৰ পৰা সহায়ো পোৱা নাযায় বা পাবলৈ টকা যি আছে সেই টকাও নাপায়। এনে ক্ষেত্ৰত যদি এনেকুৱা জটিল অৰ্থ সংকটত পৰাৰ দিনটোৰ ভিতৰতে আপোনাক সমাধান লাগে তেনে আপুনি এই উপায় নিশ্চয় কৰক। এই উপায়ৰ ফলত আপোনাক আনে হ'লেও সহায় কৰিব বা নিজৰ বন্ধ হৈ থকা টকা মুকলি হৈ পৰিব। এই উপায় হৈছে বন্ধ হৈ থকা টকাৰ দুৱাৰ মুকলি কৰা উপায়। কিবা কাম কৰি যদি আপোনাৰ টকা পইচা বন্ধ হৈ আছে তেনে ক্ষেত্ৰত যদি এই উপায় কৰিব পাৰে তেনে তৎক্ষণাত সেই টকা পইচা মুকলি হৈ পৰে। হঠাৎ ধন প্ৰাপ্তিৰ বাবে কৰা এই উপায় অতি প্ৰমাণিত উপায়। এনে পৰিস্থিতিত যদি আপুনি পৰে এই উপায় নিশ্চয় কৰক। উপায়টো হনুমান উপায়। এই উপায় মংগলবাৰ বা শনিবাৰে কৰিব পাৰে। পুৰুষ মহিলা সকলোৱে কৰি সুফল পাব পাৰে। যেতিয়াই টকাৰ সমস্যাত পৰিব এই দুটা বাৰত নিজৰ মূৰৰ সোঁ ছাইডৰ পৰা কেইডালমান চুলি ল'ব। আপুনি এটা মৌ বটল কিনি আনিব বা যদি ঘৰত আছে সেই মৌ ল'লেও হ'ব। ব্যৱহাৰ কৰা মৌ কিন্তু কেতিয়াও নল'ব। শিৱ মন্দিৰলৈ যাব, তাত গৈ মহাদেৱক ভক্তি কৰি আপুনি শিৱলিংগত সেই বটলৰ পৰা অকণমান মৌ লিংগত দি দিব। ইয়াৰ পিছত আপুনি সেই মৌ বটলটো লৈ ঘৰলৈ আহিব আৰু নিজৰ মূৰৰ সোঁফালৰ পৰা কেইডালমান চুলি ছিঙি সেইকেইডাল নিজৰ সোঁ হাতত লৈ তাত সেই মৌ বটলৰ পৰা অকণমান মৌ দি নিজৰ বাওঁ হাতৰ অনামিকা আঙুলিৰে সোঁ হাতৰ তলুৱাত কিছু সময় মোহাৰি থাকিব। যেতিয়া সেই চুলিত মৌৰ ৰস ভালকৈ লাগি যাব তেতিয়া হনুমানজী বা মা লক্ষ্মীক স্মৰণ কৰি আপুনি আপোনাৰ সমস্যাৰ কথাটো ভাবিব। ইয়াৰ পাছত সেই চুলিকেইডাল আপুনি
কোনো তুলসী গছৰ তলত পুতি দিব নাইবা অন্য কোনো গছৰ তলত পুতি দিব। এই কাম যদি শুদ্ধভাৱে কৰিব পাৰে 12 ঘণ্টাৰ ভিতৰত যিকোনো প্ৰকাৰেই আপোনাৰ হাতলৈ ধন আহিবই। হয়তো আপুনি পাবলৈ থকা ধন পাব পাৰে, নহ'লে কোনোবাই আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিব পাৰে। এই কামৰ ফলত মংগল সন্তুষ্ট হয়। হাতৰ অনামিকা আঙুলি হৈছে মংগলৰ প্ৰতীক, সেয়েহে অনামিকা আঙুলিৰে কন্যাক ফোট দিয়া হয়। এই কাৰ্যৰ ফলত তাৎক্ষণিকভাৱে আপোনাৰ ধনৰ সমস্যা দূৰ হ'ব। যিকোনো ক্ষেত্ৰত ধনৰ দুৱাৰ বন্ধ হৈ আছিল সেই দুৱাৰ খোলা হৈ পৰিব। তৎক্ষণাৎ ধন প্ৰাপ্তিৰ বাবে আপুনি অন্য এটা উপায় কৰিব পাৰে। এই উপায় কৰিবলৈ আপোনাক সৰু সৰু 3টা ঘৰতে পোৱা বস্তু লাগিব। পুৰুষ মহিলা সকলোৱেই এই উপায় কৰিব পাৰে। আপুনি শুকান পিঁয়াজৰ 9টা বাকলি ল'ব লাগিব, 9 টুকুৰা ডালচেনি ল'ব আৰু 9টা তেজপাত ল'ব। সেই 3টা বস্তু এটা পাত্ৰত দি আপুনি জ্বলাই দিব লাগিব। যেতিয়া জুই নুমাই যাব তেতিয়া সেই পাত্ৰটোত যি ছাই থাকিব সেইখিনি আপুনি হাতত ল'ব লাগিব আৰু ছাইখিনি লৈ আপুনি 9 বাৰ ফু মাৰিব লাগিব। সেই ফুট যাতে সম্পূৰ্ণৰূপে আপোনাৰ হাতৰ পৰা সেই ছাইখিনি উৰি যায়। আপুনি সেই সময়ত হনুমানজীক ভাবি আপোনাক হনুমানজীয়ে কৃপা কৰি সেই সমস্যাৰ পৰা মুক্ত কৰাৰ কথা আপুনি বিশ্বাসেৰে ভাবি ল'ব লাগিব। বিশ্বাস অনুসৰি এনে কাৰ্যৰ ফলত তাৎক্ষণিকভাৱে হনুমানৰ কৃপাত আৱশ্যকীয় ধন হাতলৈ আহে। প্ৰিয় বন্ধু বান্ধৱীসকল, এনেসমূহ উপায় বহুতেই অন্ধবিশ্বাস বুলি ভাবি নকৰিব পাৰে। এইসমূহ হিন্দুৰ বিভিন্ন শাস্ত্ৰত উল্লেখ আছে। যদি বিশ্বাসেৰে কৰিব পাৰে নিশ্চয় সুফল পাব পাৰিব। আশা কৰিছোঁ নিশ্চয় কৰি সুফল পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।